মৰমৰ অকণিহঁত মই আইমা আকৌ বীৰৰ লগত আইমাৰ সাধুঘৰলৈ আহিলোঁ আজি বীৰে এটা বস্তু দেখুৱাই দিয়াচোন এয়া কোন গণপতি বাপ্পা মৌৰিয়া এতিয়া গণেশ পূজা হৈ আছে নহয় তোমালোকৰ ইয়াত ঠিক আছে কোৱাচোন আজি এটা ধুনীয়া শ্লোকটো যে গোৱা তুমি গাই দিয়া এইপিনে চোৱা एकदंत महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा আইও ইমান ধুনীয়াকৈ গাইছে থেংক ইউ বীৰ আৰু ভাল লাগিছে নহয় এই গণেশজনে আজি তেওঁলোকৰ স্কুলত বনাইছে এজন আৰ্টিষ্টে আৰু সকলোকে এনেকুৱা এজনা গণেশ দিছে বৰ ধুনীয়া হৈছে নহয়নে বাৰু মইনাহঁত কোৱাচোন গণেশৰ একদন্তক বুলি কিয় কয় গণেশক কিয় কয় দাঁত এটা দুটা দাঁত নহয় আগলৈ ওলোৱা দাঁত দুটাৰ এটা দাঁত আছে সেইকাৰণে গণেশক একদন্ত বুলি কয় আৰু সেই ইটো দাঁতনো কি হ'ল কেনেকৈ ভাঙিলে জানানে তোমালোকে ফাইটিং কৰিছিলে নহয় কাৰ লগত তুমি নাজানা মই কওঁ শুনা এটা দাঁত কি হৈছিলে বহুত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে ইয়াৰ ওপৰত কাহিনী আছে গণেশৰ হেনো এটা দাঁত পৰশুৰাম যে আছে তেওঁৰ কুঠাৰখন বিষ্ণুৱে দিয়া সেই বিষ্ণুৰ কুঠাৰখন এটা যুদ্ধত এসময়ৰ এটা যুদ্ধত কি কৰিলে দাঁতলৈ মাৰি দিলে গণেশৰ আৰু গণেশৰ দাঁত এটা তেতিয়াৰ পৰা ভঙা বুলি এটা প্ৰবাদ আছে আন এটা কাহিনীত আকৌ কৈছে যেতিয়া গণেশে মহাভাৰত লিখিছিলে বেদব্যাসে কৈছিলে যে আপুনি যদি লিখি যাওঁতে কথাখিনি বুজিও লিখিব লাগিব আৰু ৰ'ব নোৱাৰিব এনেকৈ কওঁতে আমাৰ শ্ৰী গণেশে কি কৰিছিলে তেতিয়া মহাভাৰতখন পটক লিখি গৈছিলে ৰ'বা কথাটো ইয়াতে নাই সেইটোৱে তেতিয়া বোলে কি কৰিছিলে গণেশে নিজৰ দাঁতটোকে ভাঙি যেতিয়া লেখোঁতে তোমাৰ পেনৰ কলমৰ আগটো ভাঙি থাকিলে তেতিয়া কি কৰিব ৰ'বতো নোৱাৰে তেতিয়া নিজৰ দাঁতটোকে ভাঙি সেইটোকে চিয়াহীত ডুবাই লিখিবলৈ ধৰিলে আৰু তেনেকৈয়ে বোলে গণেশৰ একদন্ত বুলি জনাজাত হ'ল ঠিক আছে এতিয়া যাওঁ নহয় এইপিনে চোৱা মোৰ পিনে কেলৈ চাইছা বাই বুলি কোৱা আকৌ আহিম বুলি কোৱা আজি গণেশৰ কথা ক'লোঁ দেই সকলো ভালে থাকা আৰু এতিয়াৰ কাৰণে আইমাই কৈছে বাই বুলি এইটো বন্ধ কৰি দিয়াচোন পাৰিবা